নমস্কাৰ, মই ডক্টৰ নেত্ৰমণি বৰুৱা। ৰিচেণ্টলি এটা ভিডিঅ' লৈ বিৰাট চৰ্চা হৈছিলে আৰু তাক লৈ ময়ো এটা ভিডিঅ' বনাইছিলোঁ। আমাৰ ভৃগু আৰু নীল আকাশদাৰ কিছু মন্তব্যক লৈ পেলাই, CJPক লৈ বা বৰ্তমান যি পৰিস্থিতি চলি আছে তাক লৈ পেলাই। তাৰপিছত বিভিন্ন ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পালোঁ, সকলোৱে সমালোচনা কৰিলে। ময়ো এটা ভিডিঅ' বনালোঁ, ভিডিঅ'টো মানে ভাইৰেল হৈ গ'ল, চলিলে, বহুতখিনি চলিলে ভিডিঅ'টো। হয়তো সেই ভিডিঅ'টো ভৃগুদা বা নীল আকাশদায়ো চাইছে। আৰু তাৰপিছতে আজি দুয়োজনে তাৰে ৰিয়েকশ্যন দি বা দুখ প্ৰকাশ কৰি পেলাই দুটা ভিডিঅ' প্ৰকাশ কৰিছে। আৰু ChatGPT, জেমিনাই, গুগল বা বাকী প্লেটফৰ্মছবোৰত ইনফৰমেশ্যন দিয়া মতে 16 মে' তাৰিখে CJP অৰ্থাৎ ককৰোচ জনতা পাৰ্টিৰ উদ্ভাৱন হৈছিল ভাৰতত বুলি আমি ইনফৰমেশ্যন পাওঁ। গতিকে 16 মে'ত উদ্ভাৱন হোৱা এটি মুভমেণ্ট, এটি দলৰ বিষয়ে যেতিয়া মোক 22 তাৰিখে সুধিব, অৰ্থাৎ মোক বা আমাক বন্ধু নীল আকাশকো ছেইম প্ৰশ্ন সোধা গৈছিল। গতিকে সেই 5টা দিনত আমাৰ যিখিনি সীমিত জ্ঞান, সেই সীমিত জ্ঞানৰ আধাৰত আমি যিখিনি আহৰণ কৰিব পাৰিছিলোঁ সেইখিনি উত্তৰ আমি দিছিলোঁ। তেওঁলোকৰ ভিডিঅ'কেইটা দেখাৰ পিছত আচলতে মোৰ বেয়াই লাগিছে, কাৰণ মই সেই ভিডিঅ'টো ভৃগু কাশ্যপ, নীল আকাশ সেই দুজন ব্যক্তিক লৈ পেলাই মই বনোৱা নাছিলোঁ। আচলতে নীল আকাশ আৰু ভৃগু কাশ্যপ সেই শিল্পী দুজনক লৈ পেলাইহে বনাইছিলোঁ, যাক শিল্পী বুলি ভাবে, যাক বহুতে হিৰ' বুলি ভাবে, সেই দুজনক লৈ পেলাইহে আচলতে বনাইছিলোঁ। এতিয়া তেওঁলোকে জাষ্টিফিকেশ্যন দিছে, গম পোৱা নাছিলে সেইটো সময়ত নতুনকৈ CJP দলটো জাষ্ট প্ৰতিষ্ঠা কৰা হৈছিলহে। ভিডিঅ'টো আগৰে, আচলতে ভিডিঅ'টো আগৰ নে কেতিয়া মই গম পোৱা নাছিলোঁ। ভিডিঅ'টো যেতিয়াৰে নহওক, আগৰ হ'লেও কিন্তু CJPৰ কথা সেইটো সময়ত তেওঁলোকে জনাটো উচিত আছিলে। কিয় উচিত আছিলে? 16 তাৰিখে CJP প্ৰতিষ্ঠা হৈছিলে, 22 তাৰিখে তেওঁলোকে সেই ভিডিঅ'টোত কৈছিলে। চ' 6 দিনত CJP প্ৰায় 20 কোটি ফলোৱাৰ হৈ গৈছিলে। 6 দিনত 20 কোটি। 6 দিনত 20 কোটি মানুহে গম পাই গ'ল আৰু এখেতসকলে গম নাপালে। এইটো কিন্তু বহুত আচলতে আৰু বেছি লাজৰ কথা, কাৰণ তেওঁলোক হৈ গ'ল আমাৰ অসমৰ তথা ভাৰতৰ একোগৰাকীকে ডাঙৰ গায়ক। তেওঁলোকৰ ফলোৱাৰ্ছ বহুত লাখ লাখ ফলোৱাৰ্ছ আছে। তেওঁলোকৰ গান অকল অসমৰ মানুহে নুশুনে। বিশেষকৈ নীল আকাশৰ গান নেপাল, ভূটান সেইবিলাক দেশতো চলে, বাংলাদেশতো চলে। গোটেই ইণ্টাৰনেশ্যনেলি তেওঁলোকক চিনি পায়। আৰু তেওঁলোকে যদি আমাৰ ভাৰতৰ খবৰটোৱেই গম নাপায়, ভাৰতৰ কথাবিলাকেই গম নাপায়, আমাৰ ভাৰতবৰ্ষত কি চলি আছে সেইটো যদি গম নাপায়, তেতিয়াহ'লে কেনেকৈ হ'ব কওকচোন? সেইটো কেনেকুৱা ধৰণৰ জাষ্টিফিকেশ্যন হ'ব? এতিয়া চাওক, আপোনালোকৰ সন্মুখত আপোনালোকৰ যি নেম ফেম বা টকা পইচা আছে তাৰ সন্মুখততো আমি আচলতে একোৱেই নহয় ক'বলৈ গ'লে। আপোনালোক কিন্তু আমাৰ কাৰণে বহুত ডাঙৰ কিবা এটা, বা আমাৰ সাধাৰণ ৰাইজৰ কাৰণে বহুত ডাঙৰ কিবা এটা। আপোনালোকৰ গান শুনি মানুহ ডাঙৰ হয়, আপোনালোকৰ গান শুনি মানুহে নাচে, আপোনালোকৰ গান শুনি মানুহে উৎসৱ পালন কৰে। চ' আপোনালোকৰ পৰা কিন্তু এক্সপেক্টেশ্যন বহুত বেছি। যুৱ প্ৰজন্মই হওক বা গোটেই অসমৰ লোকসকলে আমি যদি ক'বলৈ চাওঁ, আপোনালোকে কিবা এটা ক'লে তাৰ কিন্তু ইম্পেক্ট গোটেই ছ'চাইটিখনত থাকে, যি কথাই নকওক। চ' এইটো কাৰণে আপোনালোকে আচলতে আমাৰ ছ'চাইটিখনৰ কথাও কিন্তু ভবাটো আপোনালোকৰ প্ৰয়োজনীয়তা আছে, দায়িত্ব আছে, আপোনালোকৰ সেইটো কৰ্তব্য। এতিয়া জুবিন দাই যিমানখিনি কৰিছিলে সেইখিনিৰ আপোনালোকে নখ এটাৰ সমানো কৰিব নোৱাৰে, এইটো চিয়'ৰ, আমি গম পাওঁ। কিন্তু আপোনালোকেতো চেষ্টা কৰিব পাৰে, এটলিষ্ট জুবিন দাক দেখি। আপোনালোকে আমাৰ অসমৰ কথাই গম নাপায় বা ভাৰতৰ কথাই গম নাপায়, কিন্তু জুবিন দাই চাওকচোন গোটেই পৃথিৱীৰ কথা গম পায়। পৃথিৱীত ক'ত কি হৈ আছে, কোনখন কিতাপ পঢ়িলে ভাল, কি কৰিলে ভাল, গোটেইখিনি গম পাইছিলে। তেওঁতকেতো আপুনি বেছি বিজি নহয় হয়তো। জুবিন দাই যিমানখিনি কাম কৰিছিলে তাতকেতো হয়তো আপোনালোকে ইমান বেছি বিজি হোৱা নাই বৰ্তমানলৈকে। যি কি নহওক, আপোনালোকৰ সেই ভিডিঅ'টো আহিছে, আপোনালোকে জাষ্টিফিকেশ্যন দিছে বা আপোনালোকে নিজৰ ভুলটো মানি লৈছে, যি নহওক বাৰু। তাতে কেইটামান চেণ্টেঞ্চ আমি শুনিলোঁ যে নন পলিটিকেল যদি কিবা মুভমেণ্ট হয় আমি লগত থাকিম। যিকোনো মুভমেণ্টেই নন পলিটিকেল হ'ব নোৱাৰে। পলিটিক্স তাৰ লগত জড়িত হ'বই, কাৰণ আমাৰ দেশখন গণতান্ত্ৰিক দেশ। গণতান্ত্ৰিক দেশখনত এটা দলে আমাৰ দেশখন চলায় আৰু আন এটা দলে সেই দেশখনৰ বিৰোধী দল হিচাপত থাকে, বা বাকী দলবিলাক বিৰোধী দল হিচাপত থাকে। আৰু বিৰোধীৰ কাম হৈ গ'ল কি, যে যিকোনো যদি বেয়া কাম হয় তাক লৈ মাত মতা। ঠিক তেনেকৈ মিডিয়াৰ কামো সেইটো, যে চৰকাৰৰ কিবা ভুল হ'লে দেখাই দিয়া, সঁচা নিউজবিলাক দিয়া। আপুনি স্কুলত থকাৰ পৰাই বৰ্তমানলৈকে প্ৰতিটো মুহূৰ্তত হয়তো আপোনালোকে নিজেও পলিটিক্সৰ মাজেৰে পাৰ হৈ গৈ আছে। আপোনালোকে কি পলিটিকেল নন পলিটিকেল কথাবিলাক ক'বলৈ আহে? ষ্টুডেণ্টে কি পলিটিক্স কৰিব নালাগে নেকি? ষ্টুডেণ্টেও পলিটিক্স কৰে। স্কুলত কি পলিটিক্স নাথাকে? ষ্টুডেণ্ট ইউনিয়ন নাথাকে নেকি? স্কুল লেভেলৰ পৰাই পলিটিক্স চলি থাকে। আৰু আপোনালোকে যে কয় যে আমি পলিটিকেল বস্তুবিলাকত আমি নাথাকোঁ, নন পলিটিকেল হ'লে আমি লগত আছোঁ, কিন্তু আপোনালোকেই দেখোন কিছুমান পলিটিকেল মানুহৰ পুকুৰে আমি ঘূৰি ফুৰা দেখোঁ। তেওঁলোকৰ পিছে পিছে আপোনালোক ঘূৰি ফুৰে। আপোনালোকে কি স্বাৰ্থত ঘূৰি ফুৰে নাজানো। আৰু আপোনালোকৰে শিল্পী সমাজৰ বহুতো লোকেই দেখোন সেই পলিটিকেল মানুহবিলাকক ধৰক পিছে পিছে ঘূৰি ঘূৰি ডাঙৰ ডাঙৰ বাপ ল'লে। আজি মই BJP, AJP, কংগ্ৰেছৰ কথা ক'বলৈ যোৱা নাই। কংগ্ৰেছৰ সময়ত কংগ্ৰেছক হয়তো তেল মাৰি পেলাই কোনোবা কলাক্ষেত্ৰৰ বিভিন্ন ধৰণৰ যিবিলাক প্ৰতিষ্ঠান আছিলে তাৰ হেডবিলাক হ'ব পাৰিছিলে, আৰু আজিও সেইটো হৈ আছে। পলিটিক্স চবতে আছে, পলিটিক্স শিল্পী সমাজতো আছে।
কিয় নাই আজি ষ্টুডেণ্টে যোনটো জেনুইন উদ্দেশ্য লৈ পেলাই ওলাই আহিছে তাত কোনোবা পলিটিকেল পাৰ্টি এটাই মাত মাতিলে বুলি কি আপোনালোক ওলাই যাব নোৱাৰে নেকি আজি ছাত্ৰ সমাজৰ প্ৰব্লেমটো কোনোবা এটা পলিটিকেল পাৰ্টিৰ প্ৰব্লেম হ'ব নোৱাৰে নেকি আজি ছাত্ৰ সমাজৰ প্ৰব্লেমটো শিল্পী সমাজৰ প্ৰব্লেম হ'ব নোৱাৰে নেকি আচলতে ছাত্ৰ সমাজৰ প্ৰব্লেমটো সকলোৰে প্ৰব্লেম হ'ব লাগে যিটো ছাত্ৰ সমাজৰ প্ৰব্লেম সেইটো বিৰোধীয়ে হওক বা চৰকাৰী পক্ষই হওক সকলোৰে প্ৰব্লেম হোৱাটো উচিত কাৰণ প্ৰত্যেকজন মানুহে ল'ৰা ছোৱালী থাকিব তেওঁলোকৰ প্ৰত্যেকৰে ঘৰত এজন এজন ছাত্ৰ থাকিব চ' এইটো পলিটিকেল নন পলিটিকেল কথা কৈ পেলাই তাতে আচলতে বৰ বিশেষ লাভ নহ'ব এটা কথা সঁচা যে সকলোৰে নিজৰ নিজৰ এটা আদৰ্শ থাকে তেওঁলোকে এটা পাৰ্টিকুলাৰ আদৰ্শক ফ'ল' কৰে আৰু সেইমতেই তেওঁলোক আগবাঢ়িব বিচাৰে সকলোৰে থাকিব 18 বছৰ পাৰ হোৱাৰ লগে লগে যেতিয়া ভোটদান কৰিবলৈ পায় তাৰ পিছতে সকলোৰে নিজৰ এটা বিবেক বুদ্ধি লগাই পেলাই কাম কৰিব পৰা নিজেই বিচাৰ বিবেচনা কৰি পেলাই ভোট দিব পৰা এটা তেওঁলোকৰ অধিকাৰ আহি যায় আৰু তেওঁলোকৰ আদৰ্শটো নিজেই বাছি ল'ব পৰা এটা অধিকাৰ থাকে চ' সেই ক্ষেত্ৰত সকলোৱে পলিটিকেলি আমি ইনফ্লুৱেঞ্চ হয়েই ইটছ এণ্ড এভৰি ওৱান এনেকুৱাও হ'ব পাৰে যে মোৰ আগতে পলিটিকেল আদৰ্শ বেলেগ এটা আছিলে বৰ্তমান বেলেগ ভৱিষ্যতে বেলেগ হ'ব পাৰে চ' সেইটো কাৰণে এনেকুৱা নহয় যে কোনোবা পলিটিকেল পাৰ্টি সেইটোত জইন কৰিলে কাৰণে সেই প্ৰটেষ্টটো বেয়া হৈ গ'ল আৰু এই প্ৰটেষ্টটো কংগ্ৰেছে জইন কৰিলে কাৰণে CJP বেয়া বা CJPয়ে কৰাৰ কাৰণে সেই নিটৰ ষ্টুডেণ্টখিনি মানে ভুক্তভোগী হ'লেও তেওঁলোক বেয়া তেওঁলোকক আপোনালোকে গালি গালাজ পাৰিব বা তেওঁলোকৰ প্ৰটেষ্টত আপোনালোকে ছাপোৰ্ট নকৰিব সেইটো আচলতে হ'ব নালাগে মই ভাবোঁ দেই এইটো মোৰ ব্যক্তিগত কথা আৰু দ্বিতীয় কথা আপোনালোকে কিয় আচলতে আমাৰ গোটেই দেশখনৰ কথাবিলাক জানিব লাগে কাৰণ আমি যেনেকৈ গোটেই ভাৰতবৰ্ষৰ 140 কোটি জনতাৰ মাজত এজন আপোনালোক কিন্তু সেই গোটেই ভাৰতবৰ্ষত সেই 140 কোটি মানুহৰ ভিতৰত অন্যতম 1000 জনৰ ভিতৰত আহিব বিশেষকৈ নীল আকাশ দাৰ কথা মই কৈ আছোঁ আপুনিতো ভাৰতবৰ্ষৰ হয়তো টপ 1000 চেলিব্ৰিটি বা 2000 চেলিব্ৰিটিত আপুনি থাকিব সেই 2000 চেলিব্ৰিটিত থাকি যদি আপুনি দেশখনৰ কথা যদি নাজানে দেশখনৰ কথা যদি নাভাবে আৰু কোনে ভাবিব কওকচোন আপোনাৰ এতিয়া নেম আছে ফেম আছে টকা আছে আপোনাক লাগে কি আৰু কওক আপোনালোকক কি লাগে আপোনালোককতো আৰু একো প্ৰয়োজনীয়তা আচলতে নাই থাকিব নালাগে এতিয়া আপোনালোকে গান গাওক টকা ঘটক আপোনালোকে ভাল এটা বিলাসী লাইফ কটাওক লগতে সমাজৰ কাৰণে কাম কৰক এটলিষ্ট গোটেই সমাজখনৰ কাৰণে নোৱাৰিলেও সেই ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে সেইটো কথা ভাবি পেলাই এবাৰ মাত দিয়ক আৰু যদি মাত দিবও নোৱাৰে এটলিষ্ট তাৰ এগেইনষ্টত একো নক'ব তেওঁলোকক ডিমোটিভেট নকৰিব কাৰণ সেই ছাত্ৰ সমাজৰ পৰাই কিন্তু এজন ভাল নেতা হ'বগৈ সেই ছাত্ৰ সমাজৰ পৰাই গৈ এদিন কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব কোনোবা বা সেই ছাত্ৰ সমাজৰ পৰাই হয়তো কালিলৈ কোনোবা এজন ডাঙৰ শিল্পী ওলাব কোনোবা ডক্তৰ ইঞ্জিনিয়াৰ যি হওক মুঠতে তাৰ পৰাই কিন্তু আমাৰ ভৱিষ্যতটো সৃষ্টি হ'ব আৰু যিটো ইছ্যু লৈ বৰ্তমান গোটেই ভাৰতবৰ্ষত আচলতে হাহাকাৰময় পৰিস্থিতি হৈ আছে ইমান কোটি কোটি মানুহে ছাপোৰ্ট কৰিছে 20 কোটি মানুহ মূৰ্খটো নহয় দিয়কচোন বা যিসকলে বৰ্তমান সেই গোটেই প্ৰটেষ্টটোক ছাপোৰ্ট কৰি আছে এইটো এটা উদ্দেশ্যটো চাওক আপোনালোকে উদ্দেশ্যটো চাওক তাত কোন জড়িত হৈ আছে এইটো চাব নালাগে উদ্দেশ্যটোতো একদম চিধা উদ্দেশ্যটোতো কোনো ধৰণৰ কেনা নাই দেখা দেখি নিট পেপাৰ লিক হৈছে 2 নম্বৰী হৈ পেলাই ডক্তৰ ইঞ্জিনিয়াৰৰ সৃষ্টি হৈছে আৰু তেনেকুৱা ডক্তৰ ইঞ্জিনিয়াৰ যদি কাইলৈ আপোনাৰে ট্ৰিটমেণ্ট কৰে আপুনি কি কৰিব সেইটো উদ্দেশ্যত আচলতে ইমান ভাবিব লগা কি কথা আছে আৰু সেই উদ্দেশ্যটোৰ কথা যদি আপুনি কয় যে মই গম নাপাওঁ এইটো আগৰে ভিডিঅ' আৰে 6 দিনত গোটেই 20 কোটি মানুহে গম পালে কিন্তু 6 দিনত সেই ভাৰতৰ টপ 1000 মানুহত থকা মানুহ কিজনে গম নাপালে কেনেকৈ হ'ব পাৰে আপোনালোকতো আচলতে ছ'চিয়েলি বহুত বেছি এক্টিভ থাকিব লাগে সমাজখনত কি হৈ আছে কি নাই হোৱা আপোনালোকে গম পাব লাগে আৰু আপোনালোকৰ ওচৰে পাজৰতো এনি টাইম আমি পলিটিকেল ডাঙৰ ডাঙৰ লিডাৰক দেখাই পাওঁ বা আপোনালোক তেওঁলোকৰ লগত থকাও আমি দেখা পাওঁ মাজে মাজে আপোনালোকৰ দায়িত্ব সেইটো আমাৰ সমাজখনৰ কাৰণে আপোনালোকৰ মিনিমাম এটা দায়বদ্ধতা থকাটো বহুত বেছি প্ৰয়োজন জুবিন দাৰ যিমানখিনি আছিলে যিমানখিনি ৰেছপনচিবিলিটি তেওঁ লৈছিলে যিমানখিনি সাহস আছিলে সিমানখিনি নহ'লে এটলিষ্ট তেওঁৰ 0.1%টো আপোনালোকে কিয় লাইবিলিটি ল'ব নোৱাৰে আৰু নীলদাই এটা কথা কৈছে যে ভিডিঅ'বিলাক বনাই তেওঁলোকক হয়তো কোনোবাই বদনাম কৰিব বিচাৰিছে বা যি নহওক আপোনাক বদনাম কৰিবলৈ বাৰু মই কোন বা সেই যিসকল ক্ৰিয়েটৰে বনাইছে তেওঁলোকনো কোন হয় না আপোনাক আমি চিনি পাওঁ না পাৰ্চনেলি আমাৰ কিবা দুশ্মন আছে না মই এজন গায়ক যে আপোনাক বদনাম কৰিলে এবাৰ বিহু ফাংচনকেইটা মই পাম আপোনালোকক আমি বদনাম কৰিবলৈ সেইটো ভিডিঅ' বনা নাই আচলতে আপোনালোকৰ প্ৰতি সেইটো এটা আক্ষেপ সাধাৰণ জনতাৰ এটা আক্ষেপ কাৰণ আপোনালোকৰ পৰা বহুত বেছি এক্সপেক্ট কৰে আপোনালোকৰ পৰা গোটেই সমাজখনে এক্সপেক্ট কৰে আপোনাৰ ওচৰৰ মানুহজনেও কিন্তু আপোনাৰ পৰা বেছিকৈ এক্সপেক্ট কৰিব কাৰোবাৰ যদি বিয়া এখন হয় ভাবিব নীল আকাশে প্ৰেজেণ্টটো অলপ দামী দিব কাৰণ আপুনি এটা নেম ফেম বা এটা সমাজত স্থান পাইছে সেইখিনি আমি পোৱা নাই প্ৰত্যেকজন অসমবাসীৰে সেইটো এক্সপেক্টেশ্যন থাকে জুবিন দাই যেতিয়া ভাল কাম এটা কৰে সকলোৱে ওলাই আহে জুবিন দাই যেতিয়া বানপানীৰ কাৰণে সাহায্য বিচাৰি আহে তাৰ পিছত কিমান মানুহ ওলাই আহে আৰু বৰ্তমান সেই জুবিন দাক দেখি কিন্তু হাজাৰ হাজাৰ লাখ লাখ তেনেকুৱা মানুহ ওলাই আহি আজি বানপানীৰ সাহায্য দি আছে কিন্তু সেইটো কিন্তু স্পণ্টেনিয়াছ সেইটো কিন্তু কোনেও কৰা নাই আপোনালোকেও যদি তেনেকুৱা ভাল কাম কৰে হয়তো আপোনাক দেখি মই ওলাই যাম বা মোক দেখি আৰু দুজন ওলাই যাব পাৰিব চ' সেইটো কাৰণে আমি বিচাৰোঁ যে আপোনালোকে সেই ভাল কামবিলাক কৰক ভাল কামবিলাকক ছাপোৰ্ট কৰক ছাত্ৰ সমাজৰ কাৰণে কাম কৰক সমাজখনৰ কাৰণে কাম কৰক পলিটিকেল আইডিঅ'লজি আপোনাৰো আছে যিমান আপুনি লুকুৱাবলৈ চেষ্টা কৰিলেও মোৰো আছে প্ৰত্যেকজন ব্যক্তিৰে আছে
আমি ভোটটো দিছোঁ মানে আমাৰ এটা নিজৰ আইডিঅ'লজি থকাৰ কাৰণে ভোটটো মাৰিছোঁগৈ। যাকেই ভোট নামাৰে, আপুনি যদি ভোট মাৰিছে বিজেপিত, আপোনাৰ আইডিঅ'লজি বিজেপিৰ লগত মিলে। মই যদি মাৰিছোঁ বিজেপিত, মোৰ মিলে। মই যদি মাৰিছোঁ এজিপিত, মোৰ এজিপিৰ লগত মিলে। যি নহওক, যোনটো পাৰ্টিতে আপুনি ভোট মাৰিছে মানে কিয় যে আপোনাৰ এটা নিজৰ পলিটিকেল আইডেণ্টিটি আইডিঅ'লজি আছে, যাৰ কথা ভাবি পেলাই আপুনি ভোটটো মাৰিছে। আমি এইটোও দেখিছোঁ যে এই CJP প্ৰটেষ্টটোক লৈ পেলাই বহুত মানুহে ইটিকিং কৰিছে, ইনচাল্ট কৰিছে যে এইটো তাতে কোনো ধৰণৰ এজনো ষ্টুডেণ্ট নাই। বহুতো মানুহে কৰিছে, মোক পাৰ্চনেলি কিছুমানে মেছেজো কৰিছে। আমি চকু মুদা কুলি হ'ব নালাগে, লাখ লাখ মানুহ আছে। এজন হ'লেও হিন্দু মুছলিম কৰা মানুহ থাকিব, তাত এজন হ'লেও পলিটিচিয়ান আছে, তাত এজন হ'লেও নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰি থকা মানুহ আছে, এইটো থাকিবই। চ' তেওঁলোক থাকিলে বুলি আমি কি সেই ষ্টুডেণ্টখিনিৰ ছাফাৰিংখিনি আমি পাহৰি যাম নেকি? সেই ভুক্তভোগী ষ্টুডেণ্টৰ কথাবিলাক আমি পাহৰি যাম নেকি? এতিয়া বহুতে কৈছে যে নিটৰটো ৰিজাল্টটো দিলে কিছুমানেতো পালেই, এতিয়াতো এডমিশ্যনো ল'ব। কি সেই বুলি যিসকলে নাপালে, যিসকলৰ লগত অন্যায় হ'ল, সেইসকলৰ কথা কি আমি পাহৰি যাম নেকি? পোৱা কিজনেতো পাহৰি গৈছে, এইটো আমি দেখা পাইছোঁ যে তেওঁলোকে পাই গৈছে কাৰণে তেওঁলোক আত্মহাৰা হৈছে। কিন্তু যিসকলে যোৱাবাৰ পালে হ'লে, লাষ্ট টাইম পালে হ'লে, এইবাৰ তেওঁলোক মেণ্টেলি ভাগি পৰিলে, নিদিলে পৰীক্ষাটো, আৰু যিসকলে পৰীক্ষাটো বাদ দিয়ক, নিজৰ প্ৰাণ তেওঁলোকে ত্যাগ কৰিলে, যিসকলে ছুচাইড কৰিলে, তেওঁলোক মেণ্টেলি ইমান বেছি ভাগি পৰিল, ছুচাইড কৰিলে। তেওঁলোকৰ কথাটো ভাবকচোন, সেই 21জন ল'ৰা ছোৱালী। আৰু মই বহুত ষ্টুডেণ্টক পঢ়াওঁ হায়াৰ ছেকেণ্ডেৰী লেভেলত বা সেই নিট লেভেলত। মই তেনেকুৱা ষ্টুডেণ্টৰ অৱস্থা মই দেখিছোঁ, কেনেকুৱা অৱস্থা হৈছে মেণ্টেলি, তেওঁলোক কেনেধৰণে ভাগি পৰিছে, মই নিজ চকুৰে দেখিছোঁ। চ' সেই কথাবিলাক অলপ ভাবকচোন। আপোনাৰো ল'ৰা ছোৱালী হ'ব, আপোনালোকৰ ল'ৰা ছোৱালী আছে, ডাঙৰ হ'ব, তেওঁলোকেও পঢ়িব। এই গোটেইখিনি কথা লৈ পেলাইহে আচলতে আপোনালোকৰ ওপৰত মানুহৰ আক্ষেপ। আপোনালোকক যে ইমান গালি গালাজ পাৰিছে, আপোনালোকক কোনো হিংসা নকৰে। কি হিংসা কৰিম? না আপোনাৰ মই কণ্টেণ্ডাৰ, না মোৰ আপুনি কণ্টেণ্ডাৰ। আপোনালোক বহুত ডাঙৰ মানুহ, আপোনালোকৰ পৰা মানুহে বহুত বেছি এক্সপেক্ট কৰে, আমিও এক্সপেক্ট কৰিছিলোঁ, আমি পোৱা নাই। আৰু সেইটো কাৰণে যেতিয়া আমি আপোনালোকৰ পৰা এক্সপেক্ট কৰাখিনি নাপাওঁ আৰু ওলোটা যদি এটা প্ৰতিচ্ছবি দেখা পাওঁ, তেতিয়াহ'লে কিন্তু সেই যোনবিলাক আক্ষেপ, সেই যোনবিলাক আচলতে ক্ষোভ, সেইবিলাক কি হয়? বিস্ফোৰিত হয়। আৰু সেই খঙৰ বিস্ফোৰণ, সেইবিলাক আচলতে খঙৰ বিস্ফোৰণ। আপোনালোকক বদনাম কৰাৰ কাৰো মনসা নাই। নীলদাই আৰু এটা কথা কৈছে যে ভিডিঅ'টো সম্পূৰ্ণৰূপে নবজোৱাকৈ মিউজিক দি পেলাই কিছুমান মানে বেকগ্ৰাউণ্ড মিউজিক লগাই পেলাই ভিডিঅ'টো দিছে। এনেকুৱা আচলতে ৰিয়েকশ্যন ভিডিঅ'বিলাক যেতিয়া বনোৱা হয়, তেতিয়া আচলতে সেই মেইন পাৰ্টবিলাক কাটি পেলাই দিয়া হয়, সম্পূৰ্ণ ভিডিঅ'টো দিয়া নহয়। কিন্তু সম্পূৰ্ণ ভিডিঅ'টো চালেও মানুহৰ সমানেই খং উঠিব। আপুনি ভাবি আছে যে সম্পূৰ্ণ ভিডিঅ'টো চালে মানুহ মটিভেট হৈ যাব। আপুনি যে শ্ৰমৰ কথা ক'লে, মানুহ শ্ৰমজীৱী হ'ব লাগে, আমি কাম কৰিব লাগে, সেইখিনি প্ৰিভিলেজ সকলোৱে নাপায়। এই গোটেই মুভমেণ্টটোৱে কিন্তু সেই শ্ৰমজীৱীৰ লগতে জড়িত। সেই মুভমেণ্টটোৱে কিন্তু আনএমপ্লয়মেণ্টৰ লগত জড়িত মুভমেণ্ট। যিসকলে ভালদৰে পঢ়িছে, সকলোৱে কিন্তু সেইমতে চাকৰি পাবলৈ অসমত বা ভাৰতবৰ্ষত সক্ষম হোৱা নাই। আমাৰ অসম ভাৰতবৰ্ষত আনএমপ্লয়মেণ্টৰ বহুত বেছি প্ৰব্লেম। সকলো আপোনালোকৰ নিচিনা প্ৰিভিলেজ নহয়। আপোনালোকে এতিয়া যিটো স্থানত বহি ধৰক কথাবিলাক কৈ থাকে, আপোনালোকে যেনেকৈ ভাবিব পাৰে, সকলো এনেকুৱা নহয়। সকলোৱে আপোনালোকৰ নিচিনা টেলেণ্টটো পোৱা নাই। আপোনালোকৰ যি টেলেণ্ট আছে, আপোনালোকে ধুনীয়া গান গাব পাৰে, আপোনালোকে গান লিখিব পাৰে, যি হওক, আপোনালোকে এটা ফিল্ডত এটা পজিশ্যন পাই গৈছে। সকলোৱে সেই পজিশ্যনটো পাব ইমান আচলতে সহজ নহয়। আপোনালোকে নিজেও জানে সেইটো কথা। কিমান গায়ক আছে, লাখ লাখ গায়ক আছে, কেইজন গায়ক ওলাই আহে। চ' সেইবিলাক কথা ক'বলৈ আচলতে সহজ। আৰু এই গোটেই মুভমেণ্টটোৱে হৈ গ'ল সেই এমপ্লয়েবিলিটিৰ ওপৰত। যদি এমপ্লয়েবিলিটিয়ে নাপায়, তেতিয়াহ'লে আপুনি যেনেকৈ ব্যস্ত থাকে আপোনাৰ চাকৰি কামত, আপোনাৰ ঘৰুৱা কামত, কেনেকৈ মানুহ ব্যস্ত থাকিব? যদি এক্সামৰ পেপাৰ লিক হৈ পেলাই যিজনে পাব লগা আছিলে তেওঁ নাপায়, বেলেগ এজনে পায়, সেই পাব লগাজনে পিছত কি কৰিব? তেওঁ আপুনি কোৱাৰ নিচিনা শ্ৰমজীৱী কেনেকৈ হ'ব? সকলোতো আপোনাৰ নিচিনা গায়ক হ'ব নোৱাৰে, সকলোৱেতো আপোনাৰ নিচিনা চাকৰি পাব নোৱাৰে। চ' এইবিলাক কথা আচলতে ভাবিবলগীয়া কথা। কথাখিনি ইমানেই। আপোনালোকৰ ভিডিঅ'কেইটা দেখি পেলাই এতিয়া আচলতে অকণমান হ'লেও মোৰ মনটো বেয়া লাগিছে। এইটো কাৰণে বেয়া লাগিছে যে আচলতে কিছুমান কথা আক্ষেপত, খঙত বা তেনেকুৱা ধৰণৰ হেৰিয়াত কৈ দিওঁ। কিন্তু মই কোৱা কথা, কিন্তু মই যিটো কৈছোঁ সম্পূৰ্ণ ভাবি চিন্তি পেলাই কৈছিলোঁ। খঙত কৈছিলোঁ যদিও, হয়তো দুই এটা শব্দ বহুত বেছি ৰাফকৈ কৈছোঁ, কিন্তু মই লজিকেল কথা কৈছোঁ বুলিয়ে ভাবোঁ। আৰু হয়তো যিসকলে ভিডিঅ'কেইটা চাইছে, বহুত মানুহে চাইছে, বহুত মানুহে কমেণ্ট দিছে, মই কমেণ্টবিলাক দেখি পেলাইও গম পাইছোঁ যে মই শুদ্ধ কথাই হয়তো কৈছোঁ। যে আপোনালোকে এটলিষ্ট দেশখনত কি হৈ আছে, সমাজখনত কি হৈ আছে, সকলো কথা গম নাপালেও এই ডাঙৰ ডাঙৰ মুভমেণ্টৰ কথাখিনি অলপ খবৰ ৰাখিব। বহুত কিবা কৰিব নোৱাৰিলেও, জুবিনদাৰ নিচিনা সকলোৱে কৰিব নোৱাৰে, নহ'লেতো চব জুবিনদাই হ'ল হ'লে। ভূপেন হাজৰিকাৰ নিচিনা সকলো হ'ব নোৱাৰে, কাৰণ সকলো দেখোন ভাৰতৰত্নই হ'ল হ'লে। চ' এইটো পচিবল নহয়। তথাপিও মিনিমাম লেভেলত যিমানখিনি কৰিব লাগে কৰক। কাৰণ আপোনালোকে এতিয়া কিন্তু পাবলগীয়া একো নাই। আপোনালোকে নেম ফেম সকলোখিনি পাই গ'ল। এতিয়া কোনোবা এটা অনুষ্ঠানৰ আপোনালোক সভাপতি, ছেক্ৰেটাৰী, চেয়াৰমেন, সেইবিলাক নহ'লেও আপোনালোকৰ জীৱনত বহুত কিবা কিবি দেখিলে, বহুত কিবা কিবি পালে, আৰু পাব, আৰু বেছি সন্মান পাব। আপোনালোকক এতিয়া সন্মানৰহে প্ৰয়োজনীয়তা আছে। কিন্তু সেই সভাপতি, ছেক্ৰেটাৰী আসনখন নাপালেও আপোনালোক ধুনীয়াকৈ চলি থাকিব পাৰিব। আশা কৰিছোঁ ভৱিষ্যতে আপোনালোকে এনেকুৱা ধৰণৰ কথাবিলাকক ভালদৰে বিশ্লেষণ কৰি শুদ্ধৰ পক্ষত মাত মাতিব।
ছাত্ৰৰ পক্ষত মাত মাতিব, সমাজখনৰ পক্ষত মাত মাতিব, সমাজখনৰ পক্ষে কাম কৰিব। সিমানেই, আৰুনো কি ক'ম। ধন্যবাদ।